Hello friends, welcome to Competitive Minds Ahom. Friends, লৈ আহিছো এটা নতুন সিৰিজ লুসেন্ট জিকেৰ সম্পূৰ্ণ কভাৰেজ। যেহেতু আমি সকলোৱে জানো যে লুসেন্ট জিকেৰ বাহিৰত হিষ্ট্ৰি কোৱেশ্যনই হওক বা পলিটিৰ কোৱেশ্যনই হওক খুব কম কোৱেশ্যনই পৰীক্ষাত আহে লুসেন্ট জিকেৰ বাহিৰত। কাৰণ লুসেন্টখন এনেকুৱা এখন কিতাপ য'ত সম্পূৰ্ণ কভাৰেজ কৰা হৈছে সকলো প্ৰায় সকলো টপিকৰ ওপৰত আৰু আপোনালোকে চাব যিবোৰ পৰীক্ষা এপিএসসি প্ৰিলিমছেই হওক বা অসম পুলিচৰ সিদিনা হৈ যোৱা পৰীক্ষাটোই হওক সকলোৰে যিবোৰ কুৱেশ্যন আহিছিলে সেয়া পুলকেশিনৰ কুৱেশ্যনটোই হওক অথবা অশোকাৰ যিটো পিলাৰৰ কুৱেশ্যন এলাহাবাদ পিলাৰৰ সেই কুৱেশ্যন সকলোবোৰ কুৱেশ্যন ইয়াতে পাব। কিন্তু প্ৰব্লেমটো হ'ল যে লুসেন্ট জিকেখন পঢ়াটো ইমান সহজ নহয়। কাৰণ লুসেন্ট জিকেখনৰ এটা পেৰেগ্ৰাফত বা এটা পেজত বহুখিনি ইনফৰমেশ্যন থাকে। গতিকে আমি চেষ্টা কৰিছোঁ তাৰ সাৰাংশখিনি কভাৰ কৰিবলৈ। এটা ডাঙৰ সিৰিজ চলিব 10টা বা 15টা ভিডিঅ'ৰ। গতিকে বলক আমি লুসেন্ট জিকেৰ একেবাৰে প্ৰথমৰ পৰাই আৰম্ভ কৰোঁ। প্ৰথম টপিকটো হ'ব হৰপ্পা আৰু মহেঞ্জোদাৰোৰ ওপৰত, যিটো নেকি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আছিলে। গতিকে আহক আৰম্ভ কৰোঁ। হৰপ্পান চিভিলাইজেশ্যনৰ এই পিৰিয়ডটো মনত ৰাখিব, যদিও ইমান ইম্পৰ্টেণ্ট নহয় পিৰিয়ডটো। এতিয়া ইম্পৰ্টেণ্ট পইণ্টবোৰ চাই যাওঁ। চিভিলাইজেশ্যন অফ কপাৰ এজ বুলি কোৱা হৈছিলে। কপাৰ এজৰ চিভিলাইজেশ্যন বুলি ক'লে আমি হৰপ্পান চিভিলাইজেশ্যনক বুজোঁ। আৰু হৰপ্পানটোক আৰু কি নামেৰে জনা যায়? হৰপ্পান ইণ্ডাছ সৰস্বতী চিভিলাইজেশ্যন বুলিও কোৱা হয়। গতিকে মনত ৰাখিব এইকেইটা হৰপ্পান চিভিলাইজেশ্যনেৰ অন্য এটা নাম। আৰু সেই ইণ্ডাছ যিটো চিভিলাইজেশ্যন আছিল তাৰেই কেপিটেল আছিলে হৰপ্পা আৰু মহেঞ্জোদাৰো। গতিকে পৰীক্ষাত অহা ইম্পৰ্টেণ্ট টপিকবোৰ আমি চাই যাওঁ বলক। হৰপ্পা আৰু মহেঞ্জোদাৰোৰ আহি থাকে যে আৰ্কিঅ'লজিকেল যিখিনি ফাইণ্ডিং হয় তাত যিখিনি ইম্পৰ্টেণ্ট ফাইণ্ড কৰিছিলে, যেনেকৈ 6 গ্ৰেনেৰিজ, ৱৰ্কিং ফ্ল'ৰ্ছ, গ্ৰেট বাথ, এইবোৰ কোনটোত আছিলে হৰপ্পানে মহেঞ্জোদাৰো, এইবোৰ খুবেই সুধি থকা দেখা যায়। গতিকে বলক কনচেপ্টখিনি ক্লিয়াৰ কৰি লওঁ। হৰপ্পাত কি আছিলে? হৰপ্পাত বিচাৰি পোৱা আৰ্কিঅ'লজিকেল ফাইণ্ডিংখিনি আছিলে ইম্পৰ্টেণ্ট 6 গ্ৰেনেৰিজ পাইছিলে, মনত ৰাখিব। এইটো হৰপ্পাত আছিলে। 6 গ্ৰেনেৰিজ ইন ৰ' বুলি দিব, আচলতে একেটা ৰ'তে আছিলে গোটেইখিনি। আৰু অন্য এটা ইম্পৰ্টেণ্ট আছিলে ইয়াত, দুটাই খুব ইম্পৰ্টেণ্ট হয়, সেইটো হ'ল ৱৰ্কিং ফ্ল'ৰ। এইখিনি হ'ল হৰপ্পাৰ এই ফাইণ্ডিং দুটা অতিকৈ ইম্পৰ্টেণ্ট। তাৰপিছত মহেঞ্জোদাৰোৰ 4টামান আছে খুব ইম্পৰ্টেণ্ট। তাৰ ভিতৰত প্ৰথমটো হ'ল গ্ৰেট গ্ৰেনেৰী। তাৰ পিছৰটো হ'ল গ্ৰেট বাথ। তাৰপিছতে এইটোতো বহুবাৰেই পৰীক্ষাত আহিছে, ওমেন ডান্সাৰ আছিলে, মহেঞ্জোদাৰোৰ আছিলে এইটো। তাৰপিছতেই মনত ৰাখিব মহেঞ্জোদাৰো দ্য লাৰ্জেষ্ট ছাইট অফ ইণ্ডাছ চিভিলাইজেশ্যন বুলি কয়। ইণ্ডাছ চিভিলাইজেশ্যনৰ ভিতৰত আটাইতকৈ ডাঙৰ যিটো ছাইট আছিলে সেইটোৱেই আছিলে মহেঞ্জোদাৰো। আৰু সোধে যে ৰাখীগঢ়িটো কি আছিলে? ৰাখীগঢ়িটো আছিলে লাৰ্জেষ্ট ইণ্ডিয়ান ছাইট অফ ইণ্ডাছ চিভিলাইজেশ্যন। মনত ৰাখিব, মই কনচেপ্টটো ক্লিয়াৰ কৰি দিছোঁ। মহেঞ্জোদাৰোটো আকৌ লাৰ্জেষ্ট ছাইট আছিলে, কিন্তু যিটো ৰাখীগঢ়ি বুলি কয় সেইটো ইণ্ডিয়ান ছাইট, মানে ভাৰতবৰ্ষৰ ভিতৰত যদি সোধে তেতিয়াহ'লে ৰাখীগঢ়ি হ'ব উত্তৰ। এইটো প্ৰশ্নটো কেনেকৈ হ'ব যে দ্য লাৰ্জেষ্ট ইণ্ডিয়ান ছাইট অফ ইণ্ডাছ চিভিলাইজেশ্যন, তেতিয়া ৰাখীগঢ়ি হ'ব আনচাৰ। আৰু ইণ্ডিয়ানটো যদি মেনশ্যন নাথাকে তেতিয়া মহেঞ্জোদাৰো হ'ব আনচাৰ। গতিকে কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব। তাৰপিছতেই সোধে যে এনচিয়েণ্ট পৰ্ট অফ ইণ্ডাছ চিভিলাইজেশ্যন সোধে। এনচিয়েণ্ট পৰ্ট অফ ইণ্ডাছ চিভিলাইজেশ্যন সেইটো হ'ল লোথাল। মনত ৰাখিব, এইটো কি হয়? এইটো এটা পৰ্ট হয়, এটা বন্দৰ হয়। এনচিয়েণ্ট পৰ্ট অফ ইণ্ডাছ চিভিলাইজেশ্যনটো হ'ল লোথাল। তাৰপিছতেই আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন এটা সোধে, সেইটো হ'ল কণ্টেম্পৰেৰী চিভিলাইজেশ্যন, মানে সমসাময়িক আৰু বাকী পৃথিৱীত বিশ্বত হোৱা আৰু কি সমসাময়িক চিভিলাইজেশ্যন আছিলে যিকেইটা নেকি হৰপ্পা আৰু মহেঞ্জোদাৰোৰ সময়তেই একেলগেই হৈছিলে। তাৰ ভিতৰত অতিকৈ ইম্পৰ্টেণ্টটো হ'ল মেছোপটামিয়া, যিটো নেকি ক'ত হৈছিলে? মেছোপটামিয়া হৈছিলে ইজিপ্ট আৰু চীনত হৈছিলে। গতিকে এইটো প্ৰশ্ন সুধি থাকে, কণ্টেম্পৰেৰী
civilization of Indus civilization. Indus civilization or সমসাময়িক এটো মেসোপটামিয়া গতিকে এইখিনি আছিল civilization or important প্ৰশ্ন তাৰ পিছতে আমি চাম বেদখিনি আমাৰ যিখিনি ঋগবেদ যজুৰ্বেদ অথৰ্ববেদ আৰু সামবেদ Vedas ঋগবেদৰ জানিবলগীয়াটো হ'ল 1028 হেমছ থাকে এটো আহি থাকে সংখ্যাটো মনত ৰাখিব 1028 আৰু ঋগবেদা আয়ুৰ্বেদা অৰ্থাৎ মেডিসিনৰ বিৱৰণ পোৱা যায় গতিকে অন্য এটা ইম্পৰ্টেন্ট যজুৰ্বেদা sacrificial prayers এটোৰ লগত জড়িত সামবেদা হৈছে মিউজিকৰ লগত জড়িত যেটো নেকি আহি থাকে পৰীক্ষাত ইয়াৰ লগতে মনত ৰাখিব ঋগবেদাখন হৈছে oldest text book in the world মানে পৃথিৱীৰ ভিতৰতে পুৰণি যিখন গ্ৰন্থ সেইখনৰ নামটো হ'ল ঋগবেদ আৰু সেইখনক কোৱা হয় the first testament of mankind বুলি কোৱা হয় এতিয়া বেদৰ পিছতে আহে বেদান্ত বেদৰ শেষত অহাৰ কাৰণে বেদান্ত বুলি কোৱা হয় আৰু বেদান্তৰ অন্য এটা নাম আমি উপনিষদ বুলিও জানো বেদান্তক উপনিষদ মানে বেদৰ পিছতে আহে উপনিষদ এটা মুঠ উপনিষদ কিমানখন আছিল 108 108খন ইজি নাম্বাৰ মনত ৰাখিবলৈ মুঠ উপনিষদ আছিল 108 খন আৰু ওল্ডেষ্ট যিখন আটাইতকৈ পুৰণি উপনিষদ সেইখনৰ নামটো আহি থাকে তাৰ নামটো মনত ৰাখিব আপোনালোকে বৃহদাৰণ্যক মই লিখি দিছো বৃহদাৰণ্যক সেইখন হৈছে আটাইতকৈ পুৰণি উপনিষদ গতিকে বেদ আৰু উপনিষদৰ এইখিনি আছিল ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পিছতেই আহিব ৰামায়ণ মহাভাৰত ভাগৱত গীতা আৰু পুৰাণ গতিকে সেইখিনি আমি ডিসকাস কৰো ৰামায়ণ কোনে লিখিছিল ৰামায়ণৰ লেখক আছিল বাল্মীকি আৰু ৰামায়ণক অন্য এটা নাম কিহেৰে জনা যায় কি বুলি জনা যায় আৰু হেতু হল আদি কাব্য গতিকে ৰামায়ণক আদি কাব্য নামেৰে জনা যায় আৰু ৰামায়ণখন হৈছে oldest epic of the world ঋগবেদাখন কি কৈছিল oldest text of the world আৰু ৰামায়ণখন হ'ল oldest epic of the world তাৰ পিছতে আহিল মহাভাৰত মই শৰ্টকে লিখিছো মহাভাৰত কোনে লিখিছিল এইখন হ'ল বেদব্যাস মহাভাৰত লিখিছিলে বেদব্যাসে আৰু এইখনো ওয়াৰ্ল্ডৰ কি হয় এইখন হৈছে ৰামায়ণখন কি কৈছিল oldest epic of the world আৰু মহাভাৰতখন হ'ল longest epic of the world মনত ৰাখিব মহাভাৰতখন আটাইতকৈ দীঘল এপিক আৰু ৰামায়ণখন আটাইতকৈ পুৰণি এপিক আৰু সেই মহাভাৰতৰ পৰাই কোনখন গ্ৰন্থ লিখি উলিয়াইছিলে সেইখনৰ নামটো হ'ল ভাগৱত গীতা মনত ৰাখিব ভাগৱত গীতাখন মহাভাৰতৰ পৰাই লিখি প্ৰস্তুত কৰা হৈছিল তাৰ পিছতে পুৰাণ আহে পুৰাণ কিমানখন আছিল হেতু খুদিব পাৰে তেতিয়া মনত ৰাখিব পুৰাণৰ অৰ্থটো হ'ল দা ওল্ডেষ্ট মানে যি পুৰণা মানে হেতুকে পুৰাণ বুলি কোৱা হয় গতিকে মুঠ পুৰাণ আছিলে 18খন হেতু ইম্পৰ্টেন্ট গতিকে পুৰাণ ৰামায়ণ মহাভাৰতৰ এইকেইটা হ'ল ইম্পৰ্টেন্ট কোৱেশ্চন এতিয়া ইয়াৰ পিছতে আমি যাম এটা ডাঙৰ টপিক যিটো নেকি হ'ল বুদ্ধিজম আৰু বুদ্ধাস লাইফ গৌতম বুদ্ধৰ জীৱন কাহিনী আৰু বুদ্ধিজম গতিকে ইম্পৰ্টেন্ট পইণ্ট কেইটা হ'ল প্ৰথম কথা বুদ্ধিজমৰ ফাউণ্ডাৰ কোন আছিল গৌতম বুদ্ধ তাৰ পিছতে ইম্পৰ্টেন্ট গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল লুম্বিনী বনত হৈছিল গৌতম বুদ্ধৰ জন্ম আৰু দেউতাকৰ নাম আছিল চুদ্ধোধন আৰু মাকৰ নাম আছিল মহামায়া এতিয়া গৌতম বুদ্ধৰ জীৱনৰ কেইটামান ইম্পৰ্টেন্ট পইণ্ট ক'ব বিচাৰিছো যিকেইটা নেকি পৰীক্ষাত বাৰে বাৰে সোধা দেখা যায় গ্ৰেট ইভেন্টছ অফ বুদ্ধাস লাইফ আৰু তাৰ সিম্বল কেইটা কি আছিল গতিকে প্ৰথম আৰম্ভণি হ'ব বাৰ্থ অৰ্থাৎ জন্মৰ সিম্বলটো আছিল এটা মনত ৰাখিব অতিকৈ ইম্পৰ্টেন্ট হয় লটাছ আৰু বুল জন্মৰ সিম্বল এইটো তাৰ পিছতে আহিব ৰিনাউন্সিয়েচন যিটো
মহাভিনিষ্ক্ৰমণ আপোনালোকে এইটো মই সম্পূৰ্ণ লিখি নাথাকো বহুত টাইম যাব গতিকে মহাভিনিষ্ক্ৰমণৰ যেটো সিম্বল সেইটো হল হৰ্স মনত ৰাখিব সিম্বল কেইটা নিৰ্বাণ এনলাইটেনমেন্ট তেওঁ যে বুদ্ধি উদয় হৈছিল যত নেকি যেটুক নেকি সম্বুদ্ধি বুলিও কোৱা হয় আৰু হেতুক নিৰ্বাণ বুলিও কোৱা হয় গতিকে অতিকৈ ইম্পৰ্টেন্ট নিৰ্বাণৰ যেটো সিম্বল বুদ্ধি ট্ৰী কাৰণ বুদ্ধি ট্ৰীৰ তলতেই তেওঁ জ্ঞান আহৰণ কৰিছিল গতিকে বুদ্ধি ট্ৰী তাৰ পিছত হল ধৰ্মচক্ৰ প্ৰৱৰ্তন মানে ফাৰ্স্ট সাৰমনটো তেওঁ যত দিছিলে ধৰ্মচক্ৰ প্ৰৱৰ্তন মই ধৰ্ম বুলি লিখিছো ধৰ্মচক্ৰ প্ৰৱৰ্তনৰ যেটো সিম্বল হেতু হল হুইল এই চক্ৰটো হুইল মনত ৰাখিব তাৰ পিছতে শেষৰটো হল তেখেতৰ মৃত্যু মহাপৰিনিৰ্বাণ বুলি যেটো কোৱা হয় মহাপৰিনিৰ্বাণ যেটো কোৱা হয় তাৰ সিম্বলটো হল স্তূপা গতিকে এইকেইটা অতিকৈ ইম্পৰ্টেন্ট মনত ৰাখিব আপোনালোকে স্ক্ৰিনশ্বট লৈ ৰাখিব যদি প্ৰয়োজন হয় তাৰ পিছতে ইম্পৰ্টেন্ট হল 35 বছৰ বয়সত তেওঁ পিপল পিপল গছ এজোপাৰ তলত আৰু নিৰঞ্জন নদীৰ পাৰত মনত ৰাখিব গোটেইকেইটা পইণ্ট তেওঁ নিৰ্বাণ লাভ কৰিছিল অৰ্থাৎ এই নিৰ্বাণ এইটো ক'ত লাভ কৰিছিল সুধি থাকে পিপল গছৰ তলত লাভ কৰিছিল এট ক'ত আছিলে প্লেসটো হেতু খুধে হেতু হ'ব উৰুবেলা বুধগয়াত লাভ কৰিছিল আৰু কোনখন নদীৰ পাৰত যদি খুধে তেতিয়া হ'ব নিৰঞ্জন নদীৰ পাৰত এই নিৰ্বাণ তেওঁ লাভ কৰিছিল তাৰ পিছত সুধিব পাৰে অন্য এটা ইম্পৰ্টেন্ট কোৱেশ্চন যে প্ৰথম যেটো সাৰমন আছিলে গৌতম বুদ্ধৰ হেতু ক'ত দিছিলে গতিকে মনত ৰাখিব সাৰমনটো দিছিলে সাৰনাথত ইজি জানি নিশ্চয় বহুতে সাৰনাথত দিছিলে আৰু তেওঁৰ পাঁচজন শিষ্যক দিছিলে পাঁচজন ডিসিপলক তেওঁ দিছিলে এই সাৰমনটো আৰু এইটোক কি বুলি জনা যায় মই অলপ আগতে কৈছিলো হেতু হল ধৰ্মচক্ৰ প্ৰৱৰ্তন বুলি জনা যায় তাৰ পিছতে আহিল তেওঁৰ ডেথটো ক'ত হৈছিল হেতু হল কুশীনগৰত হৈছিলে আৰু এইটো কি বুলি জনা যায় হেতু হল মহাপৰিনিৰ্বাণ গতিকে এই আটাইকেইটা মনত ৰাখিব গৌতম বুদ্ধৰ জীৱনৰ আহি থাকে কোৱেশ্চনছ তাৰ পিছতে ইম্পৰ্টেন্ট হল বুদ্ধিষ্ট কাউন্সিল গতিকে আমি বুদ্ধিষ্ট কাউন্সিলৰ ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা চাই লম যিকেইটা নেকি পৰীক্ষাত বাৰে সুধি থকা দেখা যায় বুদ্ধিষ্ট কাউন্সিল এখন ক'ত হৈছিলে আৰু কাৰ দিনত হৈছিলে সেই গোটেইখিনি আমি চাই লম আৰু কি ইম্পৰ্টেন্ট তাতে ঘটনা সংঘটিত হৈছিল সেইখিনিও চাই লম গতিকে প্ৰথম বুদ্ধিষ্ট কাউন্সিল ইয়াত লিখা হৈ আছে ফাৰ্স্ট সেকেন্ড থাৰ্ড ফৰ্থ মুঠতে 4খন হৈছিল মনত ৰাখিব প্ৰথম যিখন বুদ্ধিষ্ট কাউন্সিল সেইখন ক'ত হৈছিল আহি থাকে অতিকৈ ইম্পৰ্টেন্ট খিনিহে কম মই অদৰকাৰী বস্তুখিনি নকওঁ গতিকে প্ৰথমখন আহি থাকে ক'ত হৈছিলে প্ৰথমখন হৈছিলে ৰাজগৃহ মনত ৰাখিব প্ৰথম যিখন বুদ্ধিষ্ট কাউন্সিল সেইখন হৈছিলে ৰাজগৃহ আৰু কাৰ দিনত হৈছিলে হেতু উত্তৰ হ'ব অজাতশত্ৰু মনত ৰাখিব আটাইতকৈ ইম্পৰ্টেন্ট হল এই পেট্ৰনখিনি কাৰ দিনত হৈছিলে খুবই সুধি থাকে গতিকে প্ৰথমখন হৈছিল ৰাজগৃহত অজাতশত্ৰুৰ দিনত আৰু আটাইতকৈ ইম্পৰ্টেন্ট এটা কাম হৈছিল এইখনত হেতু হল ত্ৰিপিটকা বুলি কোৱা হয় পালি টেক্সটবুক আছিলে পালি ভাষাত লিখিছিলে বুদ্ধিজমৰ ত্ৰিপিটক বুলি কোৱা হয় সেই ত্ৰিপিটকৰ প্ৰথম দুখন কি আছিলে সুত্ত পিটক আৰু বিনয় পিটক লিখিছিলে এই প্ৰথম যি কাউন্সিল হৈছিলে তাতে লিখিছিলে গতিকে এইটো এটা ইম্পৰ্টেন্ট কাম হৈছিলে প্ৰথম কাউন্সিলৰ দিনত তাৰ পিছতে আহিল সেকেন্ডখন ক'ত হৈছিল যদি সুধে তেতিয়া হলে সেকেন্ডখনৰ আনসাৰটো হ'ব বৈশালীত হৈছিলে কাৰ দিনত হৈছিলে সুধিলে হ'ব কাল অশোকাৰ দিনত হৈছিলে মনত ৰাখিব কাল অশোকা আছিলে শিশুনাগা ডাইনেষ্টিৰ তাৰ পিছত থাৰ্ড বুদ্ধিষ্ট কাউন্সিল হৈছিলে পাটলিপুত্ৰত হৈছিলে থাৰ্ড বুদ্ধিষ্ট কাউন্সিল আৰু কাৰ দিনত হৈছিলে অতিকৈ ইম্পৰ্টেন্ট অশোকাৰ দিনত হৈছিলে আৰু এইখনত বহুকেইটা দৰকাৰী কাম হৈছিলে তাৰ ভিতৰত অন্যতম হল যিখন প্ৰথম দুখন পিটক লিখিছিলে
ত্ৰিপিটকৰ প্ৰথম দুখন লিখিছিলে প্ৰথম কাউন্সিলত চুট্ট পিটক আৰু বিনয় পিটক থাৰ্ডখন যিখন আছিলে অভিধাম্মা পিটক সেই থাৰ্ড পিটক অৰ্থাৎ ত্ৰিপিটকৰ শেষৰখন এই অশোকাৰ দিনত যিখন থাৰ্ড কাউন্সিল হৈছিল তাতেই লিখা হৈছিল আৰু এই কাউন্সিলতেই এটা ডিসিশন লোৱা হৈছিলে মিশনাৰী বিলাকক পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ পঠিওৱাৰ এটা ডিসিশন লোৱা হৈছিলে গতিকে হেতু যদি খুধে টু সেন্ড মিশনাৰীজ টু ভেৰিয়াছ পাৰ্টস অফ ওয়াৰ্ল্ড হেতু ডিসিশন লৈছিলে এই থাৰ্ড কাউন্সিলত মনত ৰাখিব অতিকৈ ইম্পৰ্টেন্ট তাৰ পিছত লাষ্টৰখন শেষৰখন কোড হৈছিলে যদি খুধে তেতিয়া হলে তাৰ উত্তৰটো হ'ব কাশ্মীৰত হৈছিলে আৰু কাৰ দিনত হৈছিলে যদি খুধে তেতিয়া হলে হ'ব কনিষ্কৰ দিনত হৈছিলে গতিকে এইকেইটা অতিকৈ ইম্পৰ্টেন্ট মই কৈছোই পেট্ৰন কেইটা অতিকৈ ইম্পৰ্টেন্ট গতিকে এইকেইটা মনত ৰাখিব কাৰ দিনত কোনটো হৈছিলে তাৰ পিছতে আমি ডিসকাস কৰিম বুদ্ধিজমৰ সেক্টবোৰ আৰু বুদ্ধিজমৰ সেক্ট কেইটা আছিলে হিনায়ন মহায়ন আৰু বজ্ৰায়ন তাৰ ভিতৰত অতিকৈ ইম্পৰ্টেন্ট হ'ল হিনায়ন আৰু মহায়ন হিনায়ন যেটো কোৱা হৈছিল লেসাৰ ভেহিকল আৰু মহায়নক কোৱা হৈছিল গ্ৰেটাৰ ভেহিকল মনত ৰাখিব নাম কেইটাৰ পৰাই মনত ৰাখিব পাৰি মহা মানে গ্ৰেটাৰ ভেহিকল এটা ডিফাৰেন্স যেটা মেইন ডিফাৰেন্স এইকেইটা মই কৈ দিছো হিনায়নটো কোৱা হয় যে অৰিজিনেল টিচিং অফ বুদ্ধক তেওঁলোকে বিশ্বাস কৰে বুলি অৰিজিনেল টিচিং অফ বুদ্ধ মনত ৰাখিব এই অৰিজিনেল শব্দটো পালেই গম পাব এইটো অৰিজিনেল টিচিং যোনে বিশ্বাস কৰে হেতু হল হিনায়ন আৰু তেওঁলোকে আইডল ওৱৰশিপত বিশ্বাস নকৰে মনত ৰাখিব যেটো আইডলত বিশ্বাস নকৰে তেওঁলোকে কিন্তু মহায়ন সকলে আইডল ওৱৰশিপত বিশ্বাস কৰে গতিকে এটো মনত ৰাখিব তাৰ পিছত ভাষা কেইটা মনত ৰাখিব ইয়াতে আপোনাৰ হিনায়নত পালি ভাষাটো ব্যৱহাৰ কৰা হৈছিল আৰু মহায়ন সকলে কিন্তু ব্যৱহাৰ কৰিছিল সংস্কৃত ভাষা গতিকে এইকেইটা অতিকৈ ইম্পৰ্টেন্ট গতিকে এইখিনি আছিল বুদ্ধিজমৰ আটাইকেইটা ইম্পৰ্টেন্ট কোৱেশ্চনছ তাৰ পিছত আমি ডিসকাস কৰিম জৈনিজম বুদ্ধিজমৰ পিছতে আহিব জৈনিজম আৰু মহাবীৰৰ জীৱন কাহিনী গতিকে জৈনিজমৰ যিসকল গুৰু আছিল তেওঁলোকক আসলতে তীৰ্থংকৰ বুলি কোৱা হৈছিল আৰু মুঠতে তীৰ্থংকৰ আছিল কিমানজন হেতু হল 24 জন মনত ৰাখিব 24 জন তাৰ ভিতৰত আমি নাম জানো পাৰ্শ্বনাথ আৰু মহাবীৰক আমি সকলোৱে জানো কিন্তু মনত ৰাখিব পাৰ্শ্বনাথ আৰু মহাবীৰ আছিল 23 আৰু 24 নম্বৰৰ তীৰ্থংকৰ কাৰণ বাকি আগৰ 22 জনৰ কথা আমি ভালকৈ গম নাপাও আমাৰ হাতত বেছি ডাটা নাই তেওঁলোকৰ ওপৰত আমি কেৱল জানো পাৰ্শ্বনাথ আৰু মহাবীৰৰ কথা এটা জৈনিজমৰ ইম্পৰ্টেন্ট পইণ্ট কেইটা কৈ দিছো মহাবীৰৰ জীৱনৰ কথা আহিব প্ৰথমতে গতিকে মহাবীৰৰ প্ৰথম কথা হল জন্ম ক'ত হৈছিল তেতিয়া তাৰ আনসাৰটো হল বিহাৰৰ ক'ত হৈছিল যদি খুধে বিহাৰৰ কুণ্ডগ্ৰামত তেখেতৰ জন্ম হৈছিল আৰু তেওঁৰ দেউতাকৰ নাম আছিল সিদ্ধাৰ্থ আৰু মাকৰ নাম আছিল ত্ৰিশলা আছিল মাকৰ নাম আৰু তেওঁ যাক বিয়া কৰাইছিল তেওঁৰ পত্নীৰ নাম আছিল যশোদা গতিকে এইকেইটা ইম্পৰ্টেন্ট তেওঁৰ জীৱনৰ ওপৰত আৰু আটাইতকৈ ইম্পৰ্টেন্ট হল যেনেকৈ বুদ্ধিজমত আমি গৌতম বুদ্ধৰ নিৰ্বাণ পাইছিলো তেওঁৰ জ্ঞান আহৰণ কৰা যেটো সুপ্ৰিম নলেজ লাভ কৰিছিল ঠিক তেনেকৈ মহাবীৰে যেতিয়া জ্ঞান লাভ কৰিছিল হেতু কি বুলি কোৱা হয় হেতু হল কৈবল্য বুলি কোৱা হয় আৰু শাল ট্ৰী এই গছজোপাৰ তলত তেওঁ জ্ঞান আহৰণ কৰিছিল মনত ৰাখিব অতিকৈ ইম্পৰ্টেন্ট কৈবল্য আৰু শাল ট্ৰী তাৰ পিছতে যেনেকৈ বুদ্ধিষ্ট কাউন্সিল আছিল ঠিক তেনেকৈ জৈন কাউন্সিলো আছিল আৰু ইয়াৰে আটাইতকৈ ইম্পৰ্টেন্ট যিখন কাউন্সিল সেইখন হল প্ৰথম কাউন্সিলখন মনত ৰাখিব জৈনিজমৰ টোটেল দুখন কাউন্সিল হৈছিল ফাৰ্ষ্ট আৰু সেকেন্ড তাৰ ভিতৰত ফাৰ্ষ্টখন ইম্পৰ্টেন্ট কোড হৈছিল মনত ৰাখিব হেতু হল পাটলিপুত্ৰ আৰু কাৰ দিনত হৈছিল হেতু আটাইতকৈ ইম্পৰ্টেন্ট হেতু হল চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত হৈছিল আৰু এইখনৰ সময়ত এটা অতিকৈ ইম্পৰ্টেন্ট কাম হৈছিল হেতু হল কম্পাইলেচন অফ 12 অংগছ মনত ৰাখিব
এইটো কিন্তু ইয়াৰ হয় এই ফাৰ্ষ্টখনৰ কথা কৈ আছোঁ ছেকেণ্ড বুলি নাভাবিব এইটো নহয় কম্পাইলেশ্যন অফ 12 অংগাজ হৈছিলে এই ফাৰ্ষ্ট জইণ্ট কাউন্সিলৰ দিনত গতিকে মনত ৰাখিব তাৰ পিছতেই আহিলে দুটা ভাগ আছিলে সেক্টছ অফ যেনেকৈ বুদ্ধিজম আছিলে ঠিক তেনেকৈ সেক্টছ অফ জৈনিজম আছিলে আৰু সেইকেইটা হ'ল শ্বেতাম্বৰ আৰু দিগম্বৰ শ্বেতাম্বৰসকলক কোৱা হৈছিলে হোৱাইট ক্লেড আৰু যিটো দিগম্বৰ তেওঁলোকক কোৱা হৈছিলে স্কাই ক্লেড গতিকে এইটো মনত ৰাখিব শ্বেতাম্বৰ হোৱাইট ক্লেড দিগম্বৰ স্কাই ক্লেড তাৰপিছত ইয়াৰ অন্য এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে যে আৰ্কিটেক্সাৰ ফাইণ্ড কৰিছিলে ক'ত পাইছিলে ষ্টেচু অফ গোমতেশ্বৰ বা বাহুবলী আৰু গোমতেশ্বৰ বা বাহুবলীৰ যিটো ষ্টেচু সেইটো জৈনিজমৰ সময়তেই পাইছিলে সেইটো হ'ল কৰ্ণাটকাত আছে গতিকে অতিকৈ ইম্পৰ্টেণ্ট পৰীক্ষাত আহি থকা দেখা যায় মনত ৰাখিব গোমতেশ্বৰ বা বাহুবলীৰ ষ্টেচু কৰ্ণাটকা গতিকে এইখিনিতেই সামৰিছোঁ জৈনিজম গতিকে আমি বুদ্ধিজম জৈনিজম কভাৰ কৰিলোঁ তাৰ আগতে আমি হৰপ্পা মহেঞ্জোদাৰো আৰু বেদৰ বিষয়ে কভাৰ কৰিলোঁ এই ভিডিঅ'টোত ইয়াৰ পিছৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম মৌৰ্য পিৰিয়ডৰ ওপৰত য'ত নেকি আমি ডিছকাছ কৰিম কৌটিল্যৰ অৰ্থশাস্ত্ৰ মেগাস্থেনিছৰ ইণ্ডিকাকে আদি কৰি সকলো ইম্পৰ্টেণ্ট পইণ্টছ গতিকে যিহেতু আমাৰ এই ছিৰিজটো কণ্টিনিউ হ'ব আমি চেষ্টা কৰিম খুব কম সময়ৰ ভিতৰত ভিডিঅ'বোৰ আপোনালোকক প্ৰভাইড কৰিবলৈ সেয়েহে চাব এই ছিৰিজটো আশা কৰোঁ বহু কুৱেশ্যনেই আপোনালোকে কমন পৰিব কোনো পৰীক্ষাৰ কথা নাই যে এইটো পৰীক্ষাৰহে কেৱল কমন পৰিব সেয়া লাগে SSC হওক ৰেলৱে হওক অসমৰ যিকোনো পৰীক্ষা হওক বা APSC প্ৰিলিমছেই হওক সকলো পৰীক্ষাতে কমন পৰিব আপোনালোকৰ যিহেতু আমি সম্পূৰ্ণ চিলেবাছ কভাৰ কৰিম এটা ৰুটিন মতে আমি আগুৱাই যাম গতিকে চাই থাকিব আমাৰ এই ছিৰিজটো ফলো কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনে পালে আমাৰ এই ভিডিঅ'টো আৰু আমাৰ এই ছিৰিজটো আপোনালোকলৈ আগবঢ়োৱাৰ বাবে গতিকে ভালে থাকক পঢ়ি থাকক কম্পিটিটিভ মাইণ্ডছ অসম চাইনিং অফ